শ্ৰদ্ধাৰ অসমবাসী ৰাইজ তথা অসমৰ বিপ্ৰেমী ৰাইজ, কাকি কেন্দ্ৰীয় কপপুৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে ২৫টা বসন্ত গৰাকী এইবাৰ ২৬টি বৰ্ষ উদযাপন কৰাৰ দিশে আগবাঢ়িছিলোঁ। ইতিমধ্যে আমি ৯-১০ মে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী লৈ আমি বিভিন্ন কাৰ্যসূচী লৈছিলোঁ, কিন্তু দেশৰ যি প্ৰতিকূল পৰিস্থিতি তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কেৱল আমাৰ শ্ৰদ্ধাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আহ্বানমৰ্মে আমি ৯ মে কাৰ্যসূচী গ্ৰহণ কৰি আমি ১০ মে কাৰ্যসূচী যি সাংস্কৃতিক সন্ধ্যা যি অনুষ্ঠিত হ'বলগীয়া আছিল, অনুষ্ঠানটো আমি বাতিল কৰিবলৈ আমি সমিতিয়ে সিদ্ধান্ত লৈছোঁ। যিহেতু আজি এতিয়া আনন্দ কৰাৰ সময় নহয়, দেশত যিহেতু এক যুদ্ধকালীন পৰিৱেশে দেখা দিছে, গতিকে আমি দেশ মাতৃৰ প্ৰতি দায়বদ্ধতা ৰাখি আমি ৰাইজৰ লগত একত্ৰে থিয় হৈ সমস্বৰে আমিও দেশ মাতৃৰ জয়গান গোৱাৰ মানসেৰে আমি আজিৰ এই সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচী বাতিল কৰিছোঁ। লগতে সমূহ ৰাইজৰ ওচৰত আমি এটাই কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ যেন দেশৰ এই প্ৰতিকূল পৰিস্থিতিত আমি অনুষ্ঠানটো কৰিব নোৱাৰিলোঁ, তাৰ বাবে দুৰ্ভাগ্যবশতঃ আমি বাতিল কৰিবলৈ সিদ্ধান্ত ল'লোঁ। তাৰ বাবে আপোনালোকৰ শ্ৰীজনত আমি সেৱা ধৰি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, যাতে যিসকল ব্যক্তি আজি আমাৰ এই অনুষ্ঠানটিত বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছিল তেখেতসকলকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ অনাগত দিনত দেশৰ যেতিয়া শান্তি বিৰাজমান কৰিব, পুনৰ শান্তি ঘূৰি আহিব, তেতিয়া আমি আকৌ দেশ মাতৃৰ প্ৰতি ভক্তিভাৱেৰে আমি সেৱা জনাই আমি পুনৰ আমাৰ হ'বলগীয়া আগন্তুক কাৰ্যসূচী অনুষ্ঠানখন আমি চলাই নিম। কিন্তু আজি আমি ১০ মেৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী আমি বাতিল কৰিছোঁ। ইমানে, ধন্যবাদ।